যে 2026-ৰ আগত বিজেপি খালী হৈ যাব। বিজেপিত অকল সিন্ডিকেট কৰা মানুহকেইটা থাকিব, সিন্ডিকেটৰ মাষ্টৰকেইটা থাকিব অকল। আপোনালোকে এইটো খাটাং থাকিব পাৰে যে 2026-ৰ আগত বিজেপিৰ ভিতৰত থকা আৰু অসম গণ পৰিষদৰ ভিতৰত থকা সৎ, নিষ্ঠাবান আৰু দেশৰ কাৰণে কাম কৰিবলৈ অহা সকলো নেতা আৰু কৰ্মী বিজেপি আৰু অসম গণ পৰিষদ এৰি গুচি আহিব। মই আপোনালোকক এইটো ভৱিষ্যতবাণী কৰি কৈছোঁ, হয়নে নহয় আপোনালোকে নিজে চাব যে 2026-ৰ আগত বিজেপি খালী হৈ যাব। বিজেপিত অকল সিন্ডিকেট কৰা মানুহকেইটা থাকিব, সিন্ডিকেটৰ মাষ্টৰকেইটা থাকিব অকল। বিজেপিত গৈ অকল দুৰ্নীতি কৰা, 2 নম্বৰী কৰা মানুহকেইটা থাকিব আৰু এজিপিত থাকিব বিজেপিৰ ধামাধাৰাকেইজনৰ বাহিৰে বাকী কোনো নাথাকে। বিজেপিৰ যিকেইজন ধামাধাৰা সেইকেইজন অকল এজিপিত থাকিব আৰু বিজেপিত থাকিব অকল সিন্ডিকেটৰ মাষ্টৰকেইজন। কেলেংকাৰী কৰা, 2 নম্বৰী কৰা, যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মানে সহায় নহ'লে তেওঁলোক বাচি নাথাকে, জেললৈ যাব। এই জেললৈ যাবলগীয়া ভয় থকা মানুহকেইটাহে অকল বিজেপিত থাকিব। তাৰ বাহিৰে চব সৎ, নিষ্ঠাবান আৰু দেশৰ কাৰণে কাম কৰা, মানুহৰ কাৰণে কাম কৰা বিজেপি আৰু অসম গণ পৰিষদৰ প্ৰত্যেকজন সদস্যই 2026 চনৰ আগতে বিজেপি এৰিব। বিজেপিয়ে কৈছিলে যে জাতি মাটি ভেটি ৰক্ষা কৰিবৰ কাৰণে বিজেপি আহিছে। বিজেপি আহি প্ৰথমতে কি কাম কৰিলে? জাতি মাটি ভেটি ৰক্ষা কৰাৰ পৰিৱৰ্তে বাংলাদেশ, আফগানিস্তান, পাকিস্তানৰ পৰা হিন্দু বাংলাদেশীকানীক অসমত বহুৱাম বুলি তেওঁলোকে আইন প্ৰণয়ন কৰিলে। কোন অসমীয়া মানুহ তেওঁলোকৰ লগত থাকিব? কোনো পৰ্যায়ত থাকিব নোৱাৰে তেওঁলোকৰ লগত। বিজেপিৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতি আছিলে যে অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যা নাইকিয়া কৰি বানমুক্ত অসম কৰি দিব। বানমুক্ত অসম কৰাৰ পৰিৱৰ্তে এতিয়া বানপানী বেছি হ'বলৈ ধৰিলে বিজেপিৰ দিনত, ভয়ানকভাৱে বানপানী হ'বলৈ ধৰিলে আৰু বানমুক্ত অসম গঠন কৰিবৰ কাৰণে কোনো ধৰণৰ কাম কৰা নাই। অসমৰ মানুহ বানপানীত একেবাৰে ককবকাই থকাৰ সময়তো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এবাৰ আহি ইয়াতে মাত নিদিলে। অমিত শ্বাহেতো অসমৰ বানপানীয়ে নহয় বুলি কৈ দিলে। আনকি তেওঁলোকৰ মন্ত্ৰী আহি যেতিয়া অসমত পালেহি, অসমত আহি তেওঁলোকে ইয়াতে মাছক দানা খোৱালে, ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰিলে, কিন্তু তেওঁলোকে বানপানীৰ এটাও খবৰ নললে। এটা শব্দ বানপানীৰ বিষয়ে প্ৰধানমন্ত্ৰীৰ এটা বাক্য নাই, এটা বাক্য, আনকি ছ'চিয়েল মিডিয়াতো তেওঁ এটা বাক্যও কোৱা নাই। গতিকে অসমৰ বিপদৰ সময়ত যিটো চৰকাৰ নাথাকে অসমৰ লগত, সেই চৰকাৰখনৰ লগত কোন, সেই বিজেপি দলৰ লগত কোন থাকিব? অসমীয়া মানুহ কোন? সৎ মানুহ, নিষ্ঠাবান মানুহ, দেশক ভাল পোৱা মানুহ, ৰাইজক ভাল পোৱা মানুহ কিয় বিজেপিত থাকিব? গতিকে এতিয়া বিজেপি খালী হৈ যাব 2026 চনৰ ভিতৰত। এতিয়া যিমানবিলাক বিজেপিৰ মানুহে পদত্যাগ কৰিছে, বেছিভাগে এতিয়া ৰাইজৰ দলৰ লগত যোগাযোগ কৰি আছে। কেইদিনমানৰ ভিতৰতে, এই জুলাই মাহৰ শেষৰ ভিতৰতে বিজেপিৰ এটা ডাঙৰ নেতাৰ দলে আমাৰ ৰাইজৰ দলত যোগদান কৰিব। আৰু কিছুমান মানুহক আমি 2 নম্বৰী মানুহ, কিছুমানক অৱশ্যে সাম্প্ৰদায়িক বিজেপি মানুহবিলাকক আমি আমাৰ দলত যোগদান কৰাব নোৱাৰোঁ। কেলেংকাৰী কৰা আৰু চিণ্ডিকেট কৰা মানুহবিলাকক আমাৰ দলত ল'ব নোৱাৰোঁ। সেইবিলাক তেওঁলোক হয়তো বেলেগ দললৈ যাব। কিন্তু যিবিলাক মানুহ একদম নিষ্ঠাবান বিজেপি কৰ্মী, আটাইবিলাকে এতিয়া ৰাইজৰ দলৰ লগত যোগাযোগ কৰি আছে। অচিৰেই এটা ডাঙৰ যোগদান কাৰ্যসূচী হ'ব। মই আপোনালোকক আকৌ কৈছোঁ, 2026 চনৰ ভিতৰত অসমত অকল চিণ্ডিকেট কৰা, 2 নম্বৰী কৰা, দালালি কৰা মানুহকেইটাৰ বাহিৰে বিজেপি দলত আৰু কোনো নেতা নাথাকে। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।